নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে চুলুং আৰক্ষীৰ বৃহৎ সফলতা। কলিয়াবৰ হাতীবন্ধাত চুলুং আৰক্ষীয়ে ওজন পৰিমাণৰ গাঞ্জাসহ আটক কৰে এটা সৰবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল সিনহা আৰু মৃদুল দেৱনাথৰ তৎপৰতাত চুলুং আৰু আমবাগান আৰক্ষীয়ে আটক কৰে গাঞ্জাসহ সৰবৰাহকাৰীটোক। আটকাধীন সৰবৰাহকাৰীটো ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী চকীৰ অন্তৰ্গত কুকুৰেপোকা গাঁৱৰ ৰমসিং বসুমতাৰী বুলি জানিব পৰা গৈছে। কলিয়াবৰ হাতীবন্ধাৰ এখন পৰিত্যক্ত ব্ৰইলাৰ ফাৰ্মত গাঞ্জাখিনি ৰখাৰ পৰতেই আৰক্ষীয়ে হাতেলোতে আটক কৰে সৰবৰাহকাৰীটোক। যুৱকজনৰ পৰা আৰক্ষীয়ে মুঠ 25 কেজি 225 গ্ৰাম গাঞ্জাৰ লগতে জব্দ কৰিছে গাঞ্জা সৰবৰাহত ব্যৱহাৰ কৰা AS 12J6426 নম্বৰৰ এখন I-10 বাহন, লগতে নগদ 13,000 টকা, 170 টকা আৰু এটা মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে। যুৱকজনে হাতীবন্ধাৰ কাৰোচলৈ গাঞ্জাখিনি দিব আহিছিল, তাৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষীক দাবী জনাইছে সচেতন ৰাইজে। মানে আমি ইয়াৰ পৰা দেখা পালোঁ যে পুলিচে এজন মানুহক দৌৰাই লৈ গৈ আছে ইফালে পদমহুতি ফালে, কৈ আছে চুৰ চুৰ। তেতিয়া আমি এইটো গম পাই সকলো ৰাইজ ইফালে ওলাই আহি পেলাই চালোঁ যে মানুহটোক পুলিচে ধৰি লৈ আহিছে। তাৰ পাছে পাছে আমি আহি চালোঁ যে ইয়াত ভাং প্ৰায় 5টা টোপোলা পোৱা গৈছে, এটাত 5 কেজিমান অনুমানিক এনেকুৱা হ'ব। আহি চালোঁ, আহি চাই পেলাই দেখিলোঁ এইটোৱে আৰু ইয়াত মানে গাঞ্জাৰ মানে বেপাৰটো চলি আছে গোপনীয়াকৈ। এতিয়া মেইন মানুহটো কোন ইয়াত তাকে খুজি ওলাব লাগে ৰাইজে, আৰু যিজন মেইন মানুহ তাক ৰাইজে ধৰি বা পুলিচ প্ৰশাসনে ধৰি উচিত শাস্তি দি আইনী ব্যৱস্থাত আনিব লাগে তাক। এইটোৱে আমাৰ ৰাইজৰ ফালৰ পৰা আৰু অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক। গোপনীয়ভাৱে কোনে ইয়াৰ লগত জড়িত আছে কিবা গম পায় নেকি? তেনেকুৱাতো আমি গম নাপাওঁ। এতিয়া তাক সুধিলে, যিজন মানুহে আনিছে তাক সুধিলেহে গম পোৱা যাব। আমি তেনেকুৱাকৈ কোনো মেইন মালিক বা কোন কি কথা এইবিলাক আমি গম নাপাওঁ। জেগাখনৰ নাম হাতীবন্ধা। কাক ধৰিছে? এতিয়া যিজন মানুহে গাঞ্জা লৈ আহিছিল ইয়াত ডেলিভাৰী দিবলৈ, তেওঁক পুলিচে ধৰিছে। মানে এটা ফাৰ্মত ধৰিছে, ব্ৰইলাৰ ফাৰ্মত। এতিয়া ব্ৰইলাৰ ফাৰ্মত নে ক'ত ধৰিছে সেইটোতো আমি পোৱা নাই। আমি আহি পেলাই চাইছোঁ যে গাঞ্জাটো ইয়াত আছে। এতিয়া মানুহটো ইফালে দৌৰি গৈছিল, তাৰপাছত পুলিচে ধৰি আনিছে। ধৰিছে আমি অলপ আগত শুনা পাইছোঁ যে সিফালৰ পৰা ধৰি আনিছে, হাতীবন্ধা বজাৰৰ পৰা। আমি স্থানীয় ৰাইজ হিচাপে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে যিজন ব্যক্তি নহওক ইয়াৰ লগত জড়িত, সেই ব্যক্তিজনক ধৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। এইটোৱে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।